এতিয়া চেমচাঙৰ 7 kg ছেমি অট'মেটিক ৱাশ্বিং মেচিন এটা প্ৰব্লেম আপোনালোকক দেখাব গৈছে। এই মেচিনৰ প্ৰব্লেম আছে পানী ড্ৰেইনিং নহয়। আছে ইয়াত ষ্টক হৈ আছে, কাষ্টমাৰ কমপ্লেইন পানী ড্ৰেইনিং নহয়। ইয়াৰ প্ৰব্লেমটো আপোনালোকক দেখাই আছে। পানী ৱাছ ডামত হেৰি হৈ আছে। মই খুলি ল'লোঁ প্ৰথমে কভাৰটো, লোৱাৰ পিছত ইয়াত যোনটো ড্ৰেইন বেল্টডাল আছে, ড্ৰেইনটো খেলিছে কি নাই এইটো প্ৰথম চাব লাগিব। ড্ৰেইনটো খেলিছে, ইয়াৰ ভিতৰত এটা লক থাকে ড্ৰেইন বেল্টত, সেই লকটো ভাঙি ফিটাডাল দীঘল হৈ গৈছে। তো ইয়াক ফাৰ্ষ্ট মই ফিটাটো অলপ চুটি কৰি বহাই কিনি পানীখিনি ড্ৰেইনিং কৰি ল'ম, তাৰপিছত বাকীখিনি কৰি দেখাম। এতিয়া বেল্টডাল অলপ মই চুটি কৰিম। ইয়াত চাইছে মই ইয়াত এটা গিট মাৰি দিলোঁ, গিট মাৰি কিনি বেল্টডাল অলপ চুটি কৰি ইয়াত লকটো কৰি ল'ম, কৰি পানীটো ফাৰ্ষ্ট ড্ৰেইনিং কৰি ল'ম, তাৰপিছতে বাকী লক হেৰি ভাঙা আছে কি নাই চেক কৰিম। ফাৰ্ষ্টে মই বেল্টডাল চুটি কৰি ফিটিং কৰি ল'লোঁ, তাৰপিছত ফিট হৈ গ'ল। ফিট কৰাৰ পিছত এতিয়া ড্ৰেইন পাইপটো ড্ৰেইনিঙত দি চাওঁ পানী ড্ৰেইনিং হয় কি নাই। ইয়াৰ ভিতৰত যোনটো স্প্ৰিংটো আছে, স্প্ৰিংটো ভাঙি গ'ল, ভাঙি যোৱাৰ কাৰণে পানী ড্ৰেইনিং হোৱা নাছিলে। এইটো চাইছে পানী মই যেতিয়া ড্ৰেইনিঙত দিছোঁ সি বেগ মাৰি দিছে। এইটো চাইছে অলপ পাইপটো টানি দিয়কচোন। ভিতৰ স্প্ৰিংটো বেগ মাৰি ভাঙিলে, ভঙাৰ কাৰণে ইয়াত ভিতৰ লকটো এইটো চেপটো অনাব লাগিব। এটা কাষ্টমাৰ কাম চলাবৰ কাৰণে মই চিষ্টেমটো কৰি দিছোঁ। ধৰি থ'ব লগা হৈছে, এৰি দিয়াৰ লগে বেগ মাৰি দিছে। যোনটো ইয়াৰ স্প্ৰিঙৰ পাৱাৰ থাকে সেই পাৱাৰ ভাঙি গৈছে লকটো। পানীটো চাইছে ফুল ড্ৰেইনিং হৈ গৈছে। আপোনাৰ ৱাছ ডামত সোমাই আছিলে, আৰু পানীখিনি ড্ৰেইনিং কৰিলোঁ। পানী ড্ৰেইনিং হৈ গৈছে। ইয়াৰ ভিতৰৰ লকটো ভাঙি গৈছে। এতিয়া আপোনাৰ কাম চলাব পৰা মই কৰি দিলোঁ। কাৰেণ্ট আছে ন? ইয়াৰ ভিতৰত পূৰা এই বৰ্ডটোৰ লগত আহিব। এতিয়া আপুনি মই এডজাষ্টটো কৰি দিলোঁ, খালি এটা বস্তু আপুনি কৰি থাকিব লাগিব। এক মিনিট পানী যেতিয়ালৈকে নাযায়, ইয়াত প্লাষ্টিক লকটো ভাঙি গৈছে, প্লাষ্টিকটো পোৱা নাযায়, ফটাককৈ আৱাজ কৰিছিলোঁ। এই নখটো গৈ য'ত লক হয়, লকটো ভাঙিছে। আৰু এই লকটো পূৰা এই ছেটৰ লগত আহে, পূৰা বেজৰ লগত। এতিয়া এইটো কাৰণে পূৰা বেজটো ৰখিব কৈ দিছোঁ। পাইপটো অলপ এই যোৱাটো অলপ দাঙি দিয়কচোন, এই যোৱাটো মিডিলটো দাঙি দিয়ক, পানীটো ওলাই যাব দিয়ক। ৱাছ চাইডটো ঠিকে আছে, পানী ড্ৰেইনিং হৈ গ'ল। পাইপটো প্ৰব্লেম আছিলে, পানী ড্ৰেইনিং নহয়। স্পিনটো চলাই চাই লওঁ, মেচিনটো যেতিয়া খুলিলোঁ ঠিকে আছে কি নাই। স্পিনিং ঠিক আছে। ইয়াৰ প্ৰব্লেমটো হৈছিলে ড্ৰেইন বেল্টৰ লকটো ভাঙি গৈছিলে, ভাঙি যোৱাৰ কাৰণে বেল্টটো মই এতিয়া এডজাষ্ট কৰি দিলোঁ, কৰি পানী ড্ৰেইনিং হৈ গৈছে। মোটামুটি ইয়াৰ প্ৰব্লেমটো ছল্ভ হৈ গ'ল। ভিডিঅ'টো যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰি দিব, আৰু পানী ড্ৰেইন নোহোৱা প্ৰব্লেমটো আজি দেখুওৱা হ'ল।